নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজি এই ভিডিঅ'টোত এনআৰচি ৰিলেটেড এটা বিগ আপডেট মই আপোনালোকক জনাবলৈ ওলাইছোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিচেণ্টলি সদনত দিয়া এটি ভাষণৰ সৰু ক্লিপ আপোনালোকে চাই লওক। এনআৰচি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিয়ে যে এই ডেটাখিনি সিকিউৰ কৰিব লাগে আৰু এই ডেটাখিনি সিকিউৰ কৰাৰ পিছতহে আমি এনআৰচিখনৰ যিখিনি পৰৱৰ্তী ব্যৱস্থা সেই পৰৱৰ্তী ব্যৱস্থাখিনিত আমি আগবাঢ়িব লাগে। অধ্যক্ষ মহোদয়, আমি এই এনআৰচি ৰিলেটেড ডেটাখিনি সিকিউৰ কৰাৰ কাৰণে আমি বিভিন্ন কামত আমি লাগি আছোঁ আৰু মই আশা কৰোঁ যে অহা 8ৰ পৰা 12 মাহৰ ভিতৰত চিডেক বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজেঞ্চি এটাই কাম কৰি আছে। তেওঁলোকে এটা ইনফৰমেশ্যন ছিকিউৰিটি মেনেজমেণ্ট ছিষ্টেম এটা নিৰ্মাণ কৰিছে আৰু এই ISMS পলিচি অনুসৰি এনআৰচিৰ ডেটা সুৰক্ষিত আৰু সংৰক্ষিত কৰি তেওঁলোকে গোটেই ব্যৱস্থাটো 8ৰ পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব। আৰু স্বাভাৱিকভাৱে 8ৰ পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত এনআৰচি ৰিজেকশ্যন শ্লিপ বা একচেপ্টেঞ্চ শ্লিপ যি বুলিয়ে নকওঁ কিয় তাক আমি দিব পাৰিম। চ' বন্ধুসকল, আপোনালোকে দেখিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুন্দৰকৈ কৈছে যে এটা চিডেক নামৰ চেণ্ট্ৰেল এজেঞ্চি তেওঁলোকক এই সম্পূৰ্ণ কাম দিয়া হৈছে। তেওঁলোকে অলৰেডি ডাটা ছিকিউৰিটিৰ কাম কৰি আছে। এনআৰচিৰ যেতিয়া সকলো ডাটাবিলাক সম্পূৰ্ণকৈ ছিকিউৰ্ড কৰা হ'ব, তাৰপিছতে হয়তো ৰিজেকশ্যন শ্লিপ দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু এই ৰিজেকশ্যন শ্লিপৰ লগতে একচেপ্টেঞ্চ শ্লিপো দিয়া হ'ব। মানে যিবিলাক মানুহৰ নাম ৰিজেক্ট হৈছে তেওঁলোকক ৰিজন অফ ৰিজেকশ্যন মানে ৰিজেকশ্যন শ্লিপ দিয়া হ'ব, আৰু যিবিলাক মানুহৰ নাম একচেপ্ট হৈছে তেওঁলোকক একচেপ্টেঞ্চ শ্লিপ দিয়া হ'ব। এতিয়া কথাটো হ'ল যে ৰিজেকশ্যন শ্লিপ পোৱাৰ পিছত কি কৰিব লাগিব। একচেপ্টেঞ্চ পোৱাসকলেতো একচেপ্ট হৈ গ'ল, কোনো অসুবিধা নাই, কিন্তু কৰিব লগা থাকিল যিবিলাক মানুহৰ ৰিজেক্ট হৈছে বা যিবিলাক মানুহে ৰিজেকশ্যন শ্লিপ পাইছে। চ' এতিয়া নিশ্চয় আপোনালোকে এনআৰচিৰ ফাইনেল ড্ৰাফ্টখন চেক কৰিছে আৰু তাত যিবিলাক মানুহৰ নাম ৰিজেক্ট হৈছে তেওঁলোকক এখন ৰিজেকশ্যন শ্লিপ দিয়া হ'ব, আৰু এইখনক এখন ৰিজন অফ ৰিজেকশ্যন শ্লিপ বুলিও কোৱা হয়, কিয়নো সেই ৰিজেকশ্যন শ্লিপখনত আপোনাক স্পষ্টকৈ লিখা থাকিব যে কিহৰ কাৰণে আপোনাৰ নামটো এনআৰচিৰ পৰা ৰিজেক্ট কৰা হৈছে। আৰু সেই ৰিজেকশ্যন শ্লিপখন লৈ আপুনি 120 দিনৰ ভিতৰত মানে অলমষ্ট 4 মাহৰ ভিতৰত আপুনি FT কোৰ্টত গৈ, FT কোৰ্ট মানে হৈছে ফৰেইনাৰ ট্ৰিবিউনেলছ। চ' ফৰেইনাৰ ট্ৰিবিউনেলছত গৈ আপুনি কেছ কৰিব লাগিব। যদি আপোনাৰ সকলো নথি পত্ৰ, আপোনাৰ ফেমিলি ট্ৰী, আপোনাৰ লিগেচি ডাটা সকলো যদি আপোনাৰ শুদ্ধ হৈ আছে, সকলো যদি আপোনাৰ লগত আছে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ নামটো ৰিজেক্টৰ পৰা এনআৰচিত একচেপ্ট হ'ব, আৰু এই বিবেচনা কৰিব ফৰেইনাৰ ট্ৰিবিউনেলছেহে কৰিব। গতিকে তাত আপুনি কেছ কৰিব লাগিব। আৰু যেতিয়া আপোনাৰ এই নামটো যদি একচেপ্ট হয়, তেতিয়াহ'লে আপোনাকো এখন একচেপ্টেঞ্চ শ্লিপ দিয়া হ'ব। অৰ্থাৎ এই ৰিজেকশ্যনৰ যিমানবিলাক কেছ চলিব গোটেই অসমত, সেই গোটেইবিলাক কেছ চলাৰ পিছত যেতিয়া সকলোবিলাক কেছ শেষ হৈ যাব, তেতিয়া এখন আকৌ এনআৰচিৰ লিষ্ট তৈয়াৰ কৰিব, য'ত ৰিজেকশ্যন হোৱা মানুহবিলাকৰ নাম, মানে যিবিলাক মানুহৰ নাম একচেপ্ট হ'ল আফটাৰ FT কেছ, চ' সেইবিলাক মানুহৰ নাম এখন লিষ্টত তৈয়াৰ কৰা হ'ব। আৰু সেইখন লিষ্ট ওলোৱাৰ পিছতহে এখন সম্পূৰ্ণ শুদ্ধ এনআৰচি লিষ্ট প্ৰকাশ কৰিব, আৰু সেইখনেই হ'ব ফাইনেল লিষ্ট অফ এনআৰচি। আৰু তাৰপিছতে এখন আপোনালোকক আধাৰ কাৰ্ড বা ভোটাৰ আইডিৰ দৰে এখন এনআৰচিৰ কাৰ্ডো প্ৰদান কৰা হ'ব, আৰু তাৰপিছতে এনআৰচিৰ কামটো সম্পূৰ্ণ হৈ উঠিব। গতিকে বন্ধুসকল, আৰু এবছৰৰ পিছত হয়তো এনআৰচিৰ সকলোবিলাক কাম শেষ হৈ যাব, আৰু যিবিলাক মানুহৰ নাম ৰিজেক্ট হৈছে তেওঁলোকে এটা সুযোগ পাব তেওঁলোকৰ নামটো পুনৰ এনআৰচিত শুদ্ধকৈ উঠোৱাৰ বাবে। গতিকে বন্ধুসকল, নিশ্চয় আপোনালোকে বুজি পাইছে ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কি ক'লে সদনত। আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম।
গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।